কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম ৰাঘৱৰ অভয় চৰণে সত্যে সত্যে পুহিলো শৰণে ৰামৰ চৰণে শৰণ লৈলো মানৱী জনম সাম্ফল কৰিলো হৰিও হৰি চৰণে লাগো অভয় চৰণে শৰণ মাগো ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ। ৰামায়ণৰ অৰণ্যকাণ্ডৰ আধ্যাত্মিক ব্যাখ্যা। শাস্ত্ৰৰ উপদেশে কুকেই খেদ কৰা গুণভাগ দশৰথ আত্মাৰামে শ্ৰীৰাম সুহৃদে লক্ষ্মণ জীৱ সীতা ভকতৰ সঙে আত্মাৰামৰ অৰণ্য জ্ঞানে ধনু গুৰু উপদেশে জোৰ গুৰু ভকতলৈ খেদ কৰা গুণ সৰ শাস্ত্ৰ গুৰুৰ ব্যৱস্থা পালনে যুদ্ধ হ'ল বনৰ পক্ষী বধ কৰি বেছি খোৱা ধৰণটো বেয়া ধাৰণাৰ প্ৰৱৰ্তন কৰা গুণটো ব্যাধ মূৰ থাকিও গুৰু ভকতক সেৱা নকৰা গুণটো প্ৰবন্ধ শাস্ত্ৰ গুৰুৰ ব্যৱস্থা জানি শুনি নিজে পালন নকৰি আনৰ পৰা ব্যৱস্থা লোৱা গুণটো সুপৰ্ণখা ৰাক্ষসী হ'ল চোৰক খল বোলে খল কৰ্ম কৰিলে খৰ ৰাক্ষস হ'ব চোৰ কৰ্ম কৰিলে দুখন ৰাক্ষস হ'ব ফাঁকি ফুকা কথাই মাৰিচ ৰাক্ষস হ'ল ৰামে ৰামে সংগবদ্ধ হৈ ৰমণ কৰিলে আত্মাৰাম চৈতন্য হ'ব ব্যাধ কবন্ধ সুপৰ্ণখা খৰ দুখন মাৰিচ আদি ৰাক্ষস স্বভাৱ দূৰ হ'ব ৰমণত জীৱ কায়া হয় কাৰণে কায়াকে ৰাম বোলে জীৱক কৃষ্ণ বোলে জলক নিৰঞ্জন বোলে অন্নক নাৰায়ণ বোলে ভক্তিক নিৰাকাৰ বোলে চকু কাণ নাক জিহ্বা বাক্য ছাল হাত ভৰি গুহ লিংগ এই দশেন্দ্ৰিয় কামৰ লগত একত্ৰ হয় দশেন্দ্ৰিয়তে দেৱতাসকল অৱস্থিত হৈ আছে দশেন্দ্ৰিয়ৰ শৰীৰৰ এটা কামৰ গুণটো ৰাক্ষস এতেকে কাম শক্তি গুণটো ৰাৱণ দশেন্দ্ৰিয়ৰ দহখন মুখ ৰাৱণে সীতাক হৰণ কৰি সাগৰত সেতু বনালে ৰাক্ষসৰ মুখে ৰাম নাম কঢ়ালে ৰাব শব্দে বাষ্পৰ পৰা প্ৰচণ্ড অগ্নি বাজ হ'ল ম শব্দে বায়ু অগ্নিত বায়ু লাগি অধৰ্ম অৰণ্য পুৰি নাশ কৰিলে ৰাৱণে নিৰাকাৰ ব্ৰহ্মক নৰকায়া ধৰাই ৰাম নাম প্ৰচাৰ কৰিলে অধৰ্ম অৰণ্য নৰজন্মত এই তিনি সংযোগত লংকেশ্বৰ নাম ৰাৱণ হ'ল শব্দৰ বাষ্প ভৈল প্ৰচণ্ড অগ্নি নিশ্চয় বায়ু সমেত অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰে জীৱৰ জন্ম হ'লে আগলৈ কি কৰ্ম কৰিব গ্ৰহ তিথি বাৰ নক্ষত্ৰতে কেনে নাম হয় গুৰু নাম ভকতলৈ শ্ৰদ্ধা কৰিলে জটাই পুখী হয় কাম ৰাৱণৰ লগত যুদ্ধ কৰিব আত্মাৰামক সীতাৰ বাৰ্তা ক'ব মন কৰক কামত আতুৰ হ'লে ৰাৱণ ৰাক্ষস হ'ব কাম শক্তিটোৱে ৰাৱণ স্বৰূপে জীৱ সীতাক নি কাঞ্চন বনত থ'ব সোণকে কাঞ্চন বোলে
সোণ বনত থাকিলে শোক পাহৰে বোলে, অশোক বনো বোলে। সেইকাৰণে ৰাৱণে সীতাক নি ৰামলৈ শোক পাহৰক বুলি কাঞ্চন বনত থৈছিল। মন কৰক, মন য'ত থাকে জীৱও ত'তে থাকে। এতিয়া আমাৰ কাঞ্চন বন স্বৰূপ পুত্ৰ ভাইজা বধূ নাতি নাতিনীবোৰ হ'ল। এই বনতে আমি মনে নি জীৱ ভৰাই থৈছোঁ, গুৰু ভকতৰ সংগত থোৱা নাই। সীতাই কাঞ্চন বন দেখিও মোহ নগ'ল, ৰাৱণক নভজিলে। কিন্তু আমি সদায় কাম ৰাৱণক ভজি আছোঁ। সীতাই কাঞ্চন বনত থাকি ৰাম নাম জপ কৰি থকাৰ কাৰণে আত্মাৰাম তুষ্ট হৈ ৰাৱণক মাৰি সীতাক সাযুজ্য মুক্তি দিলে। সীতাৰ দৰে আমিও পুত্ৰ ভাইজা ধন আদিত মোহ এৰি তাৰাসৱৰ সংগত থাকিও গুৰু উপদেশ শ্ৰৱণ কীৰ্তন স্মৰণ কৰি থাকিলে আমি অৱশ্যেই গুৰুৰ সং পাম। জয় গুৰু শংকৰ।